আত্মিক জগততো কেনেকুৱা শয়তানে আক্ৰমণ কৰিবলৈ পাৰিছে কাৰণটো হ'ল হৃদয়ত যদি যীশু নাথাকে তেনেহ'লে আপুনি কিবা এটা আপোনাক আক্ৰমণ কৰা শত্ৰুক যদি দেখে আপুনি ভয় কৰিব আৰু যি পৰিয়ালে আজি প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাৰ সময় দিয়ে সেই ব্যক্তিবিলাক একচুৱেলি অদ্ভুত ঈশ্বৰৰ শক্তিবিলাক দেখি পাব তো সকলোৱে খুচি আছে ঠাণ্ডা বতৰ হয় হ'লেও আমাৰ তাত ঈশ্বৰৰ জুই পবিত্ৰ আত্মাৰ জুই থকাৰ কাৰণে আমাক ঠাণ্ডাই ধৰি ৰাখিবলৈ পৰা নাই হালেলুয়া বহুত মানুহবিলাকৰ কাৰণে সমস্যাটো এইটোৱে গৰম হ'লেও খুব গৰম আমি আজি গীৰ্জা নাযায় প্ৰাৰ্থনা নকৰোঁ আৰু যেতিয়া ঠাণ্ডা হ'ব ঠাণ্ডা বতৰ আহিব তেতিয়া ক'ব ঠাণ্ডাত কাহ হ'ব চৰ্দি হ'ব কোনেনো যাব কম্বলৰ ভিতৰতে শুই থাকিম এনেকুৱা মানুহৰ কাৰণে ভাল দিন কেতিয়াও নাহে যেতিয়ালৈকে আমি ভাল যীশু গ্ৰহণ নকৰে হালেলুয়া যিদিনাখন আপুনি সেই ভাল ঈশ্বৰক ভাল প্ৰভু যীশু খ্ৰীষ্টক হৃদয়ত আপুনি গ্ৰহণ কৰি পেলাই জীৱন চলিব সেইদিনাখন আপোনাৰ সকলো টাইম গৰম বতৰ হওক ঠাণ্ডা বতৰ হওক বৰষুণে দিয়ক ৰ'দে দিয়ক আপোনাৰ কাৰণে একো সমস্যা নহ'ব সকলো দিনটো আপোনাৰ কাৰণে ভালহে হ'ব হালেলুয়া হিটোৰ কাৰণে আজি আমি সেই ভাল ঈশ্বৰক আমি স্তুতি আৰাধনা কৰিবৰ কাৰণে আহিছোঁ আৰু সেই ভাল ঈশ্বৰে আজি আমাক আশীৰ্বাদ কৰিবলৈ কৈ আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড তো আহক আমি এতিয়া আমি প্ৰভুৰ বাক্যটো চাম যোহনে লিখা 10:10 পদ চবে ক যেতিয়া ভাল ঈশ্বৰক হৃদয়ক ল'ব তেতিয়া সকলো দিন সকলো সময় ভালে হ'ব হালেলুয়া যিদিনাখন আপুনি ভাল ঈশ্বৰক হৃদয়ত আপুনি নল'ব বা হৃদয়ত প্ৰভু যীশু খ্ৰীষ্ট নাথাকিব সেইদিনাখন আপোনাৰ কাৰণে সকলো ভাল দিনো বেয়া দিন নিচিনা যাব আৰু যেতিয়া বেয়া দিন নিচিনা যাব আপুনি মানুহবিলাকক দেখিব হেঁতৰ পৰিয়ালত শান্তি আছে কেলে আমাৰ পৰিয়ালত শান্তি নাই তেওঁৰ তাত সুস্থতা আছে কেলে মোৰ তাত হিলিং নাই ইটোৰ কাৰণে আহক এই ভাল যীশুক আমি হৃদয়ত আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু সেই প্ৰভু যীশু খ্ৰীষ্টই কি কৈছে আহা আজি আপোনাৰ দিনবিলাকক যে বেয়া কৰি আছে কোনে বেয়া কৰি আছে আজি আপোনাক যে অশান্তিত আনি আছে কোনে অশান্তিক আনি আছে আজি আপোনাক যে সমস্যাক আনি আছে কোনে সমস্যাবিলাক আপোনাৰ জীৱনত আনি আছে আমি সেই বাক্যটো আমি আজি ৰাতিত আমি ধ্যান কৰিম যোহনে লিখা 10:10 পদ ইয়াত ঈশ্বৰৰ বাক্যত কৈছে চোৰে যেতিয়া মানুহৰ ঘৰত আহে কেৱল চুৰি কৰিবৰ কাৰণে আৰু মানুহক নষ্ট কৰিবৰ কাৰণে আহে বোলে আজি আপোনাৰ ঘৰত যদি চোৰে সোমাইছে তেনেহ'লে চোৰে আপোনাৰ ঘৰৰ পৰা কিবা এটা লৈ যাব নহ'লে আপোনাক হত্যা কৰিব বা নষ্ট কৰিব যিকোনো চোৰৰ কামটো হ'ল মানুহক লোকচান কৰা মানুহক লছ কৰা আজি যীশু খ্ৰীষ্টই কৈছে যে শয়তান চোৰ হয় হালেলুয়া আজি আপোনাৰ পৰিয়ালত যদি কোনোবা যদি শান্তি নথকাকৈ জীয়াই আছে মানে আপোনাৰ শান্তিক আজি সেই চোৰে চুৰ কৰি লৈ গৈ আছে সেই চোৰটো কোন হয় শয়তান হয় আজি আপুনি ইমান টকা পইচা কামানি কৰা পাছতো আপোনাৰ লাগতিয়াল আপোনাৰ দৈনিক জীৱনত যদি আপুনি চলিবলৈ কাৰণে কষ্ট হৈছে মানে আপোনাক চোৰে আক্ৰমণ কৰিছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আপোনাৰ জীৱনত আপুনি কিবা এটা কাম কৰিছে প্লানিং লৈছে আৰু আপুনি সাকসেস হ'বলৈ পৰা নাই বিজনেছৰ ক্ষেত্ৰত হওক বা কিবা এটা মিনিষ্ট্ৰিতে হওক বা আপোনাৰ বাৰী বাগান খেতি বাৰীত হওক আপুনি যদি ইমান ভালকে প্লানিং কৰি পেলাই বস্তুবিলাক কৰি আছে হ'লেও আপুনি সাকসেসটো দেখা নাই আৰু আপুনি সদায় লোকচান হয় ফেইল হয় মানে চোৰে আজি আপোনাক আত্মিক জগতত আপোনাক নষ্ট কৰিবৰ কাৰণে এটেক কৰি আছে আৰু সেই চোৰটো হ'ল শয়তান হয় চবে ক সেই চোৰ শয়তান হয় আজি মোক সমস্যা আনিছে মানে অশান্তি আনিছে মানে তাৰণা আনিছে মানে লছ কৰাই আছে মানে এইটো শয়তান হয় আৰু শয়তানৰ আন এটা নামটো হ'ল চোৰ হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আপুনি খ্ৰীষ্টিয়ান হোৱা পাছতো সেই চোৰে
যদি আপোনাৰ ঘৰত যদি আহিছে মানে আপোনাৰ কিবা এটা নহয় কিবা এটা পাৰ্টটো ভাগটো কাঢ়ি লৈ যাবই আজি আপোনাৰ পৰিয়ালৰ পৰা কোনটো এটা ভাগটো আজি চুৰে চুৰ কৰিলে আপুনি জানে হালেলুয়া মোতকৈ বেছি আপুনি নিজৰ পৰিয়ালক লৈ পেলাই আপুনি জানে যে আপোনাৰ পৰিয়ালত কোনটোবা নহয় কোনটোবা এটা পাৰ্টটো আজি চুৰে চুৰ কৰি পেলাই লৈ গ'ল আৰু আপুনি বহুত প্ৰাৰ্থনা কৰি আছে ফাষ্টিং কৰি আছে আৰু আপুনি পোৱা নাই আৰু আপুনি কৈ আছে সঁচাকৈ প্ৰভু নাই নেকি হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আমাৰ জীৱনত কিছুমান ব্যক্তিবিলাকে ইয়াতে বেমাৰ আজি আপোনাক কোনোবাই বেমাৰ দি আছে বা কোনোবাই আপোনাৰ জীৱনত কৈ আছে যে হিটো দাৱাই খাই ইটো ট্ৰিটমেন্ট কৰ আপুনি সব কুছ কৰিলে আৰু হলিও আপোনাৰ জীৱনত ৰিজাল্ট একো অহা নাই আৰু আপুনি সমস্যাটো বিমাৰটো আপোনাৰ বেছিতকৈ বেছি হৈ গৈ আছে তেনেহলে আপুনি জানিবলৈ লাগে যে চুৰে অলৰেডি আপোনাৰ শৰীৰক এটেক কৰিলে হালেলুয়া আৰু সেই চুৰৰ পৰা বাচি থাকিবৰ কাৰণে আজি আপুনি সেই চুৰক দম দিব কাৰণে সেই চুৰক ৰখাব কাৰণে সেই চুৰৰ পৰা বচাই ৰাখিবৰ কাৰণে আজি প্ৰভু যীশু খ্ৰীষ্টক আপুনি হৃদয়ত আপুনি ৰাখিবই লাগিব হালেলুয়া যিদিনাখন এজন খ্ৰীষ্টিয়ান ব্যক্তিৰ জীৱনত প্ৰভু যীশু খ্ৰীষ্টই হৃদয়ত নাথাকিব সেই দিনাখন চুৰে ভয় নকৰে বহুত মানুহবিলাকে ভাবে আজি শয়তানে যদি ভয় কৰে তেনেহলে ৰিভাইভেল খ্ৰীষ্টিয়ান বিলাককে ভয় কৰে কিছুমানে ভাবে নহয় আমি পেন্টিকষ্টকে শয়তানে ভয় কৰে আৰু কেতিয়াবা কেথলিক বিলাকে ক'ব নহয় আমাৰটো সবচেয়ে ডাঙৰ নহয় আমাৰ কেথলিক নাম লোৱাৰ লগে লগে শয়তানে একদমৰে ভয় কৰে বাপ্তিষ্ট বিলাক ক'ব পাৰে হেই আমাৰ বাপ্তিষ্টটো নৰ্থ ইষ্টতে মেজৰিটি হয় য'তে যায় বাপ্তিষ্ট গালি বাপ্তিষ্ট এই আমাকে শয়তানে ভয় কৰে নহয় আপুনি যেনেকুৱা ডিনোমিনেশ্যনে থাকক আপোনাৰ হৃদয়ত যদি সেই যীশু নাই তেনেহলে শয়তান কোনো প্ৰত্যে আপোনাক ভয় নকৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি কোনটো এটা মণ্ডলীত সোমাইছে কোনটো এটা মিছনৰ হয় হিটো ডাঙৰ কথা নহয় চুৰৰ কাৰণে আজি ডাঙৰ কথাটো হ'ল আপোনাৰ হৃদয়ত যে যীশু আছে হালেলুয়া আৰু সেই যীশু থকা হৃদয়ক এনেকুৱা কৈছে বাইবেলত প্ৰথম যোহন chapter 4 verse 4 ইয়াত পাছনি যোহনে কৈছে যে হেই মোৰ পুত্ৰবিলাক তোমাৰ তাত যিটো যীশু খ্ৰীষ্ট আছে সেই যীশু খ্ৰীষ্টটো হ'ল জগতত থকা শয়তানতকৈ ডাঙৰ হৈ গৈছে আজি আপোনাৰ লগত আছে সেই যীশু আপুনি যদি আজি যীশুক ঠাই দিছে বহুত মানুহবিলাকে খ্ৰীষ্টমাছৰ সময়ত মাত্ৰ যীশুক হৃদয়ত ঠাই দিয়ে কিয়নো বছৰত উদযাপন কৰা এটা উৎসৱ হয় বুলি কিন্তু আজি আপোনাৰ দৈনিক জীৱনত যীশু খ্ৰীষ্ট যেতিয়া হৃদয়ত থাকিব আপোনাক ইভেন সপোনতো শয়তানে আপোনাক আক্ৰমণ কৰিবলৈ নোৱাৰে আজি অজাই কি কৰিবলৈ পাৰে আপোনাক একো কৰিবলৈ নোৱাৰে যদি আপোনাৰ হৃদয়ত যীশু আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি শয়তানে আপোনাক কি কৰিবলৈ পাৰে একো কৰিবলৈ নোৱাৰে যদি আপোনাৰ হৃদয়ত যীশু আছে হালেলুয়া এটোৰ কাৰণে আমি আজি জানিবলৈ লাগে আজি আমাৰ জীৱনত যদি সমস্যা হৈ আছে মানে কাৰণটো হ'ল চুৰ আমাৰ পৰিয়ালত সোমাইছে মোৰ জীৱনত সোমাইছে আজি চুৰৰ এটা কামটো হ'ল আপুনি শাৰীৰিক হিচাপত ঠিক ঠাক থাকিলেও আপোনাৰ যদি হৃদয়ৰ ভিতৰত যদি শান্তি নাই তেনেহলে সেইটো সবচেয়ে ডাঙৰ ভয়ংকৰ হালেলুয়া আজি চুৰে শান্তি চুৰ কৰে বেমাৰ ডাইৰেক্টলি চুৰে এটেক নকৰে শয়তানে ডাইৰেক্টলি মানুহৰ জীৱনত বেমাৰ নানে ডাইৰেক্টলি কি এটেক কৰে আপোনাৰ হৃদয়ত যিটো এটা প্ৰভু লগত থাকি পেলাই যে আনন্দ আছে সেই আনন্দটো কাঢ়ি লয় চুৰ কৰে আৰু যেতিয়া আপোনাৰ হৃদয়ত সেই আনন্দ নাথাকিব তেতিয়া এনি টাইম শয়তানে আপোনাক আক্ৰমণ কৰিবলৈ পাৰে আজি আপোনাৰ তাত সেই আনন্দটো আছে না নাই না চুৰে আপোনাৰ পৰা লৈ গ'ল যদি লৈ গ'ল আজি আপুনি খাৰা হ'বলৈ লাগে প্ৰভু যীশু আজি তুমি আহা মোৰ হৃদয়ত কিয়নো বাইবেলত লিখা আছে প্ৰকাশিত বাক্য chapter 3:21 দেখ মে দুৱাৰ মে খাৰা হুঁ ইয়াত প্ৰভু যীশু খ্ৰীষ্টই কৈছে কোনোবা যদি
হৃদয়ৰ দুৱাৰ মন যদি খুলি দিয়ে আৰু যীশুক যদি হৃদয়ত লৈ পেলাই যদি তেওঁ লৈ পেলাই যদি জীৱন চলে তেনেহ'লে প্ৰভু যীশু খ্ৰীষ্টই আপোনাৰ লগত খাব চলিব থাকিব হালেলুয়া আৰু কোনো এটা শত্ৰুৱে আপোনাক আক্ৰমণ কৰিবলৈ নোৱাৰে প্ৰেজ দ্য লৰ্ড আজি আমি আমাৰ পৰিয়ালক চেক কৰাৰ সময় হয় আজি আপোনাৰ পৰিয়ালত কোনটো এটা ভাগটো শয়তানে চুৰ কৰি লৈ গ'ল এছে চুৰ হিচাপত আহি আপোনাৰ পৰিয়ালবিলাক কাঢ়ি লৈ গৈ আছে আপোনাৰ শান্তি হ'ব পাৰে আপোনাৰ শৰীৰ হ'ব পাৰে আপোনাৰ কিডনি হ'ব পাৰে হালেলুয়া আপোনাৰ টকা হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালী হ'ব পাৰে আজি আপুনি প্ৰভুৰ চৰণত আহি আছে আৰু আপোনাৰ ল'ৰা ছোৱালী প্ৰভুৰ লগত ইমান ইণ্টাৰেষ্ট নাই মানে কোনটোবা এটা নহয় কোনটোবা এটা আপোনাৰ পৰিয়ালৰ এটা ভাগটো চুৰে কাঢ়ি লৈ গৈ আছে আজি আপুনি খাৰা হোৱাৰ সময় হয় হালেলুয়া আৰু এইটো হেগৰ সময়ত আপুনি যদি প্ৰভুৰ লগত খাৰা হয় তেনেহ'লে প্ৰভু আপোনাৰ হৈ পেলাই কাম কৰিব হালেলুয়া কিয়নো বাইবেলত লিখা আছে প্ৰভুৱে বোলে আপোনাৰ হৈ পেলাই যুদ্ধ লাগিব লৰাই কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি ভয় কৰিবলৈ নালাগে আপুনি নিৰাশা হ'বলৈ নালাগে প্ৰভুৱে আপোনাৰ হৈ পেলাই সকলো বেয়া শক্তিৰ লগত যুঁজিব বোলে আপোনাক বচাই ৰাখিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি আপুনি কেলে ভয়ৰ জীৱন লৈ পেলাই জীয়াই আছে কেলে আজি আপুনি বিমাৰৰ জীৱন লৈ পেলাই জীয়াই আছে কেলে আজি আপুনি অশান্তিৰ জীৱন লৈ পেলাই জীয়াই আছে কেলে আপুনি নিৰাশাৰ জীৱন লৈ পেলাই জীয়াই আছে প্ৰভুক আপুনি হৃদয়ত লৈ পেলাই তেওঁক আপুনি সকলো পৰিস্থিতিটো সামনা কৰিবলৈ কাৰণে আপুনি প্ৰভুৰ হাতত এৰি দিয়ক প্ৰভু আপোনাৰ হৈ পেলাই কাম কৰিব হালেলুয়া আজি আপুনি নিজে ইমান গধুৰ ভাৰটো আপুনি উঠাবলৈ নালাগে প্ৰভুক আপুনি সহায় খোজক প্ৰভু আপোনাক সহায় দিব আমি চাম জেৰেমিয়া চেপ্টাৰ 33 ভাৰ্ছ 3 প্ৰভুৱে কৈছে মোৰ লগত প্ৰাৰ্থনা কৰক হালেলুয়া মোৰ লগত কথা পাতক যিটো আজিলৈকে তুমি জানা নাই সেই বিষয়বিলাক বোলে প্ৰভুৱে আজি আপোনাক জনাই দিব হালেলুয়া আজি আপোনাৰ শক্তি লগত নোৱাৰা কামবিলাক বোলে প্ৰভুৱে কৰি দেখাব আজি প্ৰভুৱে আপোনাৰ হৈ পেলাই কাম কৰিব কাৰণে আজি আপোনাৰ জীৱনত লাগে এতিয়া প্ৰাৰ্থনা হালেলুয়া যেতিয়ালৈকে আপুনি প্ৰাৰ্থনা নকৰে তেতিয়ালৈকে প্ৰভু আপোনাৰ হৈ পেলাই কি কৰিব পাৰিব একো কৰিব নোৱাৰে আজি আমাৰ জীৱনত প্ৰাৰ্থনা বহুত ইম্পৰ্টেণ্ট হয় প্ৰভুৰ লগত আমি কথা পাতিবলৈ লাগিব সৰু বাচ্চাবিলাক যেতিয়ালৈকে নিজৰ মা বাবাক নিজৰ সমস্যা নকয় তেনেহ'লে সেই সমস্যাক লৈ বাচ্চাবিলাক থাকিবই যেতিয়া সেই বাচ্চাবিলাক নিজৰ বাবাক ক'ব বাবা এনেকুৱা এনেকুৱা হৈছে তেতিয়া বাবাই যদি মেডিকেললৈ লৈ যাব লাগে তেনেহ'লে মেডিকেললৈ লৈ যাব কিবা এটা কিনি যদি দিবলৈ লাগে কিনি দিব হয় না নহয় বাচ্চাবিলাক আজি জনাই দিবলৈ লাগে নিজৰ দেউতাক ঠিক তেনেকুৱা আমি ঈশ্বৰৰ সন্তান হয় বাচ্চাবিলাক হয় আৰু আমি আজি প্ৰভুক যদি নজনা প্ৰাৰ্থনা যদি নকৰে তেনেহ'লে আপোনাৰ সমস্যাক আজি কেনেকুৱা প্ৰভুৱে দূৰ কৰি দিব হালেলুয়া প্ৰেজ দ্য লৰ্ড কিৰচাত আহিছে ভাল হালেলুয়া প্ৰেজ দ্য লৰ্ড কৈছে ভাল বাইবেল পঢ়িছে ভাল কিন্তু আজি আপুনি বাইবেল পঢ়াৰ যোগেদি বা আৰাধনা কৰাৰ যোগেদি বা আপুনি ফাষ্টিং প্ৰাৰ্থনা কৰাৰ যোগেদি আপুনি কি কৰিবলৈ লাগিব প্ৰভুৰ লগতহে আপুনি কথা পাতিবলৈ লাগিব এতিয়া আপোনাৰ সমস্যাক লৈ তেতিয়া প্ৰভুৱে আপোনাৰ সমস্যাক উত্তৰ দিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু যি পৰিয়ালে আজি প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাৰ সময় দিয়ে সেই ব্যক্তিবিলাক একচুৱেলি অদ্ভুত ঈশ্বৰৰ শক্তিবিলাক দেখি পাব হিটু টাইমত হালেলুয়া কোনোবাই যদি প্ৰাৰ্থনা যদি কমজোৰি হৈছে কথা পাতাত যদি কমি হয় তেনেহ'লে তেওঁৰ জীৱনত একচুৱেলি ঈশ্বৰৰ পৰা অহা আশীৰ্বাদ কম হয় নুখোজে নকয় সহায় নিবিচাৰে তেনেহ'লে আমি কেনেকুৱা সহায় পাব হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আমি ঈশ্বৰৰ লগত কথা পাতিবলৈ লাগে নে নালাগে হালেলুয়া মই প্ৰাৰ্থনা কৰি দিয়াটো ওৱান টাইম হয় এতিয়া মই প্ৰাৰ্থনা কৰি দিব বেমাৰৰ কাৰণে কিবা এটা বেমাৰটো ঠিক হ'ব বহুত মানুহবিলাকে ৰিজাল্ট পাইছে যে বহুত মানুহবিলাকে ভাল আছে কিন্তু আত্মিক জীৱনটো ষ্ট্ৰং থাকিবৰ কাৰণে শক্তিশালী ঈশ্বৰৰ লগত
থাকিবৰ কাৰণে আপুনি প্ৰাৰ্থনাত লাগি থাকিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু যি ব্যক্তি একচুৱেলি প্ৰাৰ্থনাত সময় দিয়ে সেই ব্যক্তিবিলাকে ঈশ্বৰৰ শক্তিক দেখি পায় আজি আপুনি যদি 5 মিনিট মাত্ৰ প্ৰাৰ্থনা কৰে আজি আপুনি ৰিজাল্ট একো দেখি নাপাব উত্তৰ দেখি নাপাব আপুনি যদি 1 ঘণ্টাৰ পৰা লৈ বেছি যদি এদিনত যদি 3-4 ঘণ্টালৈকে যদি প্ৰাৰ্থনা কৰাৰ আদত আছে বা অভ্যাস আছে তেনেহ'লে আপুনি একচুৱেলি এজন শক্তিশালী খ্ৰীষ্টিয়ান হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড কাৰণটো হ'ল যোনে বাবা লগত কথা পাতা একদমবাৰে ফ্ৰী এণ্ড ফ্ৰেংক হয় সেই ব্যক্তিকে বাবাও ভাল পায় হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু যোনে ল'ৰাই একচুৱেলি বাবা দেখিলে মুখ ফুলাই পেলাই থাকে তেনেহ'লে সেই বাবাও ইমান কেয়াৰ নকৰিব আজি আমাৰ বাবা আপোনাৰ পৰা বিচাৰি আছে কথা পতাটো প্ৰাৰ্থনা কৰাটো আজি আপুনি যদি প্ৰাৰ্থনা কৰে সেই বাবাৰ ওচৰত কৰিবলৈ নোৱাৰা ভাবিবলৈ নোৱাৰা এনেকুৱা জ্ঞান নাই বোলে ঈশ্বৰে দেখাই দিব ঈশ্বৰে বুজাই দিব ঈশ্বৰে কৰি দিব আপোনাৰ কাৰণে হালেলুয়া প্ৰেজ দ্য লৰ্ড 3 নম্বৰত আমি চাওঁ गीतमाला 50-15 ইয়াত কৈছে সংকট কা সময় মে দুখ কষ্টৰ সময়ত বলে ঈশ্বৰক মাতিবলৈ লাগে কৈছে তেতিয়া সেই ঈশ্বৰে বলে আপোনাক সহায় কৰিব হালেলুয়া যেতিয়া আমাৰ জীৱনত দুখ কষ্ট আপুনি গম পাইছে আপুনি এতিয়া বিমাৰ হোৱা নাই আত্মাত আপোনাক দেখাই আছে সপোনৰ যোগেদি বা আপোনাৰ মনত যোগাই আছে যে আপোনাৰ কিবা এটা বিপদ আহিবলৈ গৈ আছে কিবা এটা হোৱাৰ আগত মানুহে গম পায় ঈশ্বৰৰ আত্মাই আমাক দেখুৱাই দিয়ে ঈশ্বৰৰ আত্মাই আমাক সিগনেল দিয়ে যে মোৰ পৰিয়ালত এনেকুৱা ঘটনা হ'ব নিচিনা লাগি আছে কি ঘটনা ঘটিব কি বেমাৰ আহিব নাজানে কিন্তু কিবা এটা উদা সুচাত কিবা এটা হ'ব নিচিনা লাগি আছে আপুনি সেই ভিতৰৰ আত্মা পবিত্ৰ আত্মাই আপোনাক দেখুৱাই আছে আৰু সেইটো সময়ৰ পৰা আপুনি ফাষ্টিং আৰু প্ৰাৰ্থনাত আপুনি আঁঠুদা প্ৰভুৰ চৰণত হালেলুয়া আৰু সেই প্ৰভুৱে আপোনাক সকলো সংকট সকলো দুখ কষ্টৰ পৰা বলে উঠাব আজি প্ৰভুৱে উঠায় কিন্তু সব শেষ হৈ যোৱা পাছত ভৰিও একদমবাৰে বড়বিলাকে কয় না ফাটি চিনা বাইদি পিছা জালাংবাই মৰা পাত নিচিনা সৰু হৈ গ'ল হাতবিলাক সৰু হৈ গ'ল আৰু লিভাৰটো 6 মাহ খোৱা নাই একদমবাৰে হজম শক্তি শেষ সব পচি গ'ল লাষ্টত এই মোক প্ৰেয়াৰ চেণ্টাৰত লৈ যা এই মোক পাষ্টৰক লাগিছিলে এই ইউটিউবত দেখা পাষ্টৰক লাগিছিলে আৰে সব পচি যোৱা পাছত আৰু আপুনি লাষ্টত ডক্টৰ টকা কবিৰা সব ঘূৰা পাছত আৰু প্ৰভু আৰু হালেলুয়া প্ৰভুতো ক'ব না ইমান ভাল দিনত মই তোমাক বাট চাই আছিলে কেলে আহা নাই মোক অপমান কৰি আছিলে ওজাৰ তাত গৈ পেলাই হালেলুয়া সানডে হলে বেলেগ কামৰ কাৰণে টাইম আছে কিন্তু গীৰ্জাত আহিবৰ কাৰণে টাইম নাই অপমান কৰি আছিলে লাষ্টত প্ৰভুৱে ক'ব ময়ো নোৱাৰে দে পিছত মৰিবই লাগিব কুকুৰৰ নিচিনা তৰপি জীৱনটো এনেকুৱা হৈ আছে খ্ৰীষ্টানবিলাক মণ্ডলীবিলাক এনেকুৱাই দেখি আছো ইটোৰ কাৰণে বাইবেলত কৈছে কোনোবা যদি সংকট আনে সে পেহলে আহাৰ আগতে বা আৰম্ভণিতে যদি প্ৰভুক মাতে প্ৰভু বলে সহায় কৰে হালেলুয়া আজি আপুনি যে আপোনাক কোনোবা ধৰি আনিবলগীয়া হৈছে এনেকুৱা হোৱা নাই আপোনাৰ এতিয়া সব ঠিক ঠাক আছে ৰাইট সময় হয় এতিয়া যদি আপোনাৰ কষ্টৰ সময়ত প্ৰভুক যদি মাতে প্ৰভু আপোনাক উত্তৰ দিব উদ্ধাৰ কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড যিশয়া 55:6-7 ঈশ্বৰক বিচাৰি পোৱা সময়ত যদি আমি ঈশ্বৰক বিচাৰে তেনেহ'লে ঈশ্বৰক আপুনি পাব হালেলুয়া আপুনি আজি দিনত বা যোৱাকালি দিনত বহুত ডাঙৰ ভুলে কৰিলে পাবে কৰিলে কিন্তু আজি সময় হয় আজি আপুনি যদি ঈশ্বৰৰ ওচৰত যদি আহি পেলাই ক্ষমা খোজে তেনেহ'লে আপোনাক ক্ষমা পাব হালেলুয়া আজি আপুনি নজনাৰ কাৰণে কিবা এটা ঈশ্বৰৰ বিৰোধ কৰিলে আৰু সকলো অপৰাধবিলাক ভুলবিলাক আপুনি ঈশ্বৰৰ আগত স্বীকাৰ কৰিলে আৰু প্ৰভু কৈছে প্ৰভু তুমি মোৰ জীৱনত আহা মোক সহায় কৰা আৰু মোক ব্লেছ কৰা সঁচাকৈ প্ৰভু ব্লেছ কৰিব হালেলুয়া পাব পাৰা সময়ত যদি আপুনি যদি প্ৰভুক যদি বিচাৰে তেনেহ'লে আপুনি বিচাৰি পাব কিন্তু এদিন সময় আহিব আপুনি বিচাৰিবলৈ মন যাব কিন্তু আপুনি বিচাৰিবলৈ নোৱাৰিব বহুত মানুহবিলাকে এনেকুৱা কষ্ট ভুগি আছে কাৰণটো হ'ল পাবলৈ পাৰা সময়ত হেনতে প্ৰভুক বিচৰা নাই আৰু যেতিয়া পাবলৈ নোৱাৰা সময় হৈ গ'ল
তেতিয়া আৰু সিহঁতৰ শৰীৰ সিহঁতৰ পৰিয়াল আৰু কোনেও চাথ নেদে, তেতিয়া আপুনি গীৰ্জাত যাম কলিও কোনো ধৰি আনা মানুহ নহ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি দিনটো হ'ল আপুনি ঈশ্বৰক যদি বিচাৰে তেনেহ'লে ঈশ্বৰে আপোনাক ওচৰত আহিব আৰু আপোনাক সহায় কৰিব। সব কুছ খতম হোৱাৰ আগতে আপুনি যদি গম পাই আছে মোৰ জীৱন এতিয়া খেলি মেলি হৈ আছে, মোক প্ৰভুৰ সহায় লাগে, মোৰ জীৱনত প্ৰভুৰ অনুগ্ৰহ লাগে, মোৰ জীৱনত প্ৰভুৰ হিলিং লাগে, সুস্থতা লাগে, আপুনি যদি বিচাৰে নহয় আপুনি পাব। হালেলুয়া। শান্তি বিচৰা মানুহবিলাক এতিয়া সময় হয় আপুনি শান্তি বিচাৰি পাব প্ৰভুৰ তাত। হিলিং বিচৰা মানুহবিলাক হিলিং আজি পাব প্ৰভুৰ তাত, কিয়নো এতিয়া হিলিং এভেইলেবল হৈ আছে। হালেলুয়া। উদ্ধাৰ যদি আপুনি বিচাৰিছে স্বৰ্গত যোৱা ৰাস্তা, এতিয়া সময়ত আপুনি উদ্ধাৰৰ ৰাস্তাটোও পাব যীশুৰ নামত। হালেলুয়া। এই পাবলৈ পাৰা সময়তে আমি প্ৰভুক আমি বিচাৰিবলৈ লাগে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। লাষ্ট আমি रोमान चैप्टर 10 वर्स 30। क्योंकि इसी समय हितु সময়ত কোনোবা ব্যক্তিবিলাক যদি প্ৰভু যীশু খ্ৰীষ্টৰ নাম লয় তেনেহলে উদ্ধাৰ পাব। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আপুনি খ্ৰীষ্টিয়ান হ'ব পাৰে, আপুনি খ্ৰীষ্টিয়ান হৈও যদি কৃষ্ণৰ নাম লৈ থাকে আপুনি উদ্ধাৰ নাপাব। হালেলুয়া। আপুনি খ্ৰীষ্টিয়ান হয় আৰু আপুনি কিবা এটা বেলেগ নাম যদি লৈ থাকে আপুনি উদ্ধাৰ নাপাব। আপুনি যদি যীশুৰ নাম লয়, যীশুক যদি বিশ্বাস কৰে, যীশুক যদি আগত ৰাখে, আপোনাৰ সকলো জীৱনত প্ৰথম যদি যীশুক ৰাখে তেনেহলে আপুনি যীশুৰ নামত যদি মাতে তেনেহলে আপুনি উদ্ধাৰ পাব। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। উদ্ধাৰ কোৱাৰ লগে লগে মাত্ৰ স্বৰ্গত যোৱা উদ্ধাৰ নহয়, জগতত থকা সময়তো আপুনি উদ্ধাৰ পাব। বিমাৰৰ পৰা উদ্ধাৰ, অশান্তিৰ পৰা উদ্ধাৰ। হালেলুয়া। শয়তানৰ কব্জাৰ পৰা উদ্ধাৰ আপুনি সেই যীশুৰ নামত আজি আপুনি পাবলৈ পাৰে। আজি বহুত পৰিয়ালবিলাকে, বহুত মানুহবিলাকে শয়তানৰ কব্জাত থাকি পেলাই বেমাৰ, ডক্টৰৰ তাত যায়, মেডিচিন খায়, ভাল নহয়। সমস্যাৰ সমাধান বিচাৰি আছে, কেৱল এটা নামতে আছে, ইটো হ'ল যীশুৰ নাম। আৰু সেই যীশুক যদি আপুনি পাবলৈ পাৰা সময়ত যদি আপুনি তেওঁক যদি বিচাৰে, তেওঁক যদি আপুনি মাতে, তেওঁৰ চৰণত যদি আহে, তেওঁক যদি আপুনি নিজৰ হৃদয়ত যদি আহিবলৈ কাৰণে হৃদয়ৰ দৰৱাজা যদি খুলি দিয়ে তেনেহ'লে সেই প্ৰভু যীশু খ্ৰীষ্টে আপোনাৰ হৃদয়ত আহিব আৰু আপোনাৰ লগত থাকিব আৰু তেওঁৱে আপোনাক সকলো সমস্যাৰ পৰা উদ্ধাৰ কৰিব। হালেলুয়া। আজি চোৰ কোন হয়? চোৰ কোন হয়? শয়তান হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। এই যিবিলাকে চুৰ কৰে নহয়, সিহঁতৰ তাতো চোৰৰ আত্মা সোমায়। চোৰৰ আত্মা সোমোৱাৰ কাৰণে সিহঁতে চুৰ কৰে, মাৰ খাই হলিও চুৰে কৰে। কাৰণটো হ'ল বেয়া আত্মা আছে, চুৰ কৰাৰ আত্মা। আজি প্ৰভুৰ পৰিয়ালক প্ৰভুৰ দূতবিলাকে ৰক্ষা কৰে। হালেলুয়া। আজি আপুনি দেখি পোৱা নাই, আজি আপোনাৰ চকুটো খোলা নাই, কাৰণটো হ'ল আজি আপোনাৰ আত্মিক চকুটো কেলে খোলা নাই? কাৰণটো হ'ল আপুনি প্ৰভুৰ লগত কম কথা পাতে। যিবিলাকে একচুৱেলি প্ৰভুৰ লগত একদম নলে গলে কথা পাতি থাকে, সিহঁতৰ আত্মিক চকুবিলাক খোলে আৰু সিহঁতে জানে যে মোৰ ঘৰত কোন আছে, মোৰ লগত কোন আছে। হালেলুয়া। আজি আপুনি মেহসুস যদি হ'বলৈ বিচাৰিছে প্ৰভু যে সঁচাকৈ আপোনাৰ পৰিয়ালক, আপোনাৰ জীৱনক যে ৰক্ষা কৰে, আপুনি কথা পতাটো বাঢ়িবলৈ লাগে, সম্বন্ধটো আজি আপুনি বাঢ়িবলৈ লাগে প্ৰভুৰ লগত। হালেলুয়া। এইটোৰ কাৰণে হওক আজি আমি চোৰক চান্স দিবলৈ নালাগে। আজি চোৰে আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ শান্তি, আপোনাৰ ধন সম্পত্তি কাঢ়ি লৈ যাবলৈ চেষ্টা কৰি আছে। প্ৰভুক আপুনি হৃদয়ত ৰাখক, পৰিয়ালত ৰাখক, প্ৰভুৰ লগত বেছি কথা পাতক আৰু প্ৰভুৰ দূতবিলাকে আপোনাৰ পৰিয়ালক গাৰ্ড কৰিব আৰু কোনো যাতে শত্ৰুৱে সোমাবলৈ নোৱাৰে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড।